সকলোকে নমস্কাৰ জনাই মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চাওকচোন কেনেকৈ সৰিয়হৰ পৰা আমি পিয়ৰ মিঠাতেল আমি পাওঁ। এয়া চাওক, সৰিয়হবিলাক ওপৰত ঢালি দিয়া হয় আৰু এই চেম্বাৰটোত আহি এনেকৈ মিঠাতেলবিলাক ওলায়। প্ৰথম অৱস্থাত এয়া মিঠাতেলবিলাক অলপ ফেন জাতীয় হৈছে। এয়া মিঠাতেল ওলাই আছে। এই চাপডাল এনেকৈ ঘূৰি থাকে আৰু এনেকৈ কাষেদি এনেকৈ খলি হৈবিলাক ওলাই থাকে। প্ৰথম অৱস্থাত গুৰি হৈছে। ইয়াক যেতিয়া দুবাৰ তিনিবাৰ কণ্টিনিউ দি দিয়া হ'ব তেতিয়া ই চেপেটাকৈ ওলাব। আৰু এই খলিহৈটো আপোনালোকে নিশ্চয় জানে মাছৰ ভাল খাদ্য আৰু সাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰথমবাৰৰ কাৰণে এনেকৈ গুৰিকৈ ওলাইছে। এনেকৈ সৰিয়হৰ পৰা তেল উলিওৱা হয়। এয়া পুনৰবাৰ ঢালি দিছে। এয়া এনেকৈ অলপকৈ ওলাই থাকে। আৰু এইটো পাম্প এটা ডিজেল চালিত পাম্প। এই ডিজেল চালিত পাম্পটোৰ পৰাই এই মেচিনটো চলোৱা হৈছে। এনেকৈ এই চেম্বাৰটোৰ পৰা অলপকৈ সৰিয়হবিলাক দি থকা হয়। এয়া অলপ ক্ৰমান্বয়ে চেপেটা হৈ আহি আছে। ইয়াক কণ্টিনিউ 4বাৰমান দিয়া হয়। এতিয়া অলপ তেলটো চাফা ওলাইছে। ইয়াক যেতিয়া কণ্টিনিউ কৰি থকা হয় তেতিয়া ই যথেষ্ট পৰিমাণে তেল ওলায় আৰু তেলটো চাফা হৈ গৈ থাকিব। এই তলত এটা টিং পাতি দিয়া হৈছে। এই টিংটোতে তেলখিনি সোমাই থাকে। গেছৰ ওপৰত যিটো পাত্ৰত ঢালি দিয়া হয় তাত এনেকৈ এডাল চাপ চলি থাকে, যি অলপকৈ সৰিয়হখিনি বাহিৰলৈ উলিয়াই থাকে। এইটো চেম্বাৰটো খুলি দেখুওৱা হৈছে, ভিতৰত কেনেকৈ তেলটো ওলাই আহিছে চাওক এই চাপডালৰ মাজেদি। এয়া ক্ৰমান্বয়ে চেপেটা হৈ আহিছে খলিহৈবিলাক। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকৈ বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ মেচিনবিলাক আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব। গেছৰ ক্ৰমান্বয়ে চেপেটা হৈ আহি আছে। এইটো পানী টেঙাৰ কাৰণেও ব্যৱহাৰ কৰে।
এতিয়া প্ৰায় হৈ গ'ল। এতিয়া তেলখিনি আপোনালোকে দেখিব, এইটো পাত্ৰতে আছে, এতিয়া প্ৰায় হৈ গৈছে। ধন্যবাদ সকলোকে। এনেকুৱা পুনৰ মোৰ পৰা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।